হয়, মোৰ নাম হাবিবুল ইছলাম। মই এই হাজিৰহাট অঞ্চলৰ জিলাখনৰ এগৰাকী সাংবাদিক। আজি আমি সাংবাদিক ক'বলৈ লাজ লগা হৈছে, কাৰণ আমাক ৰাইজে বিভিন্ন দাবী জনায়, বিভিন্ন আমি বাতৰি সম্প্ৰচাৰ কৰোঁ বা বাতৰি সংগ্ৰহ কৰোঁ। যেতিয়া সেই বাতৰি কৰাৰ পিছত সেই ঠাইখিনিত কোনো ধৰণৰ কাম নহয়, ৰাইজৰ আমাৰ ওপৰত মানে আস্থা হেৰুৱাই পেলায় যে নিউজ কৰাৰ পিছতো কোনো ধৰণৰ কাম নহয়। আমি এই হাজিৰহাট অঞ্চলত যি গৰাখহনীয়া, তীব্ৰ গৰাখহনীয়া, শতাধিক পৰিয়াল ব্ৰহ্মপুত্ৰৰ বুকুত মাটি ভেটি হেৰুৱাইছে, ঘৰ দুৱাৰ ভাঙি লৈ ক'ত গৈছে কোনো ঠিকনা নোহোৱা হৈছে। এনেকুৱা পৰিৱেশৰ মাজত আমি কেইবাবাৰো বাতৰি সম্প্ৰচাৰ কৰিছোঁ, কিন্তু আমাৰ জলসম্পদ বিভাগ, আমাৰ প্ৰশাসন, আমাৰ স্থানীয় নেতা কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এয়া কোনো ধৰণৰ যেন আমাৰ কোনো নেতা নাই, আমাৰ কোনো প্ৰশাসন নাই, এনেকুৱা যেন লাগিছে আমাক। তো গতিকে আমাক এগৰাকী সাংবাদিক হিচাপে বৰ্তমান নহয়, আমি ইয়াৰ স্থানীয় হিচাপে আজি ক'ব বিচাৰিছোঁ, আমাৰ যি স্থানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, আপুনি এই অঞ্চলৰ সাংসদ হয়নে নহয়? আপোনাৰ অঞ্চলৰ ৰাইজ আজি গৰাখহনীয়াত মাটি ভেটি হেৰুৱাই টোপনি নোহোৱা হৈছে, বিনিদ্ৰাই ৰজনী কটাবলগীয়া হৈছে, পেটত ভাত নোহোৱা হৈছে। কিন্তু ক'ত আছে আপুনি? খবৰ ল'বলৈ আপোনাৰ সময় নাই, আপোনাক আমি ভোট দিয়া নাই, এই অঞ্চলৰ ৰাইজে আপোনাক সাংসদ বনোৱা নাই, আপুনি আজি ইয়াত আহিবলৈ সময় নাপায়। আমাৰ ঘৰ নহয়, অকল আমাৰ ঘৰ বুলিয়ে নহয়, আজি আপোনালোকে চাওক, এই অঞ্চলত হাজাৰ হাজাৰ বিঘা মাটি আছিল কৃষিভূমি, এই কৃষিভূমি সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে। আজি প্ৰতিদিনে বিঘাই বিঘাই মাটি ধাননি পথাৰ লহপহকৈ উঠি আহিছে, কেইদিনমান পিছত ধানসমূহ কাটিব, এই ধানসমূহ ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈ আছে। এনেকুৱা এক দুখ লগা ছবি, ভাৰতৰ ক'তো নাই এনেকুৱা দৃশ্য। এটা চাপা পৰিলে তাত গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰে, কিন্তু আমাৰ ইয়াত দেখা পাইছোঁ আজিলৈকে কোনো ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি কি ভোট নিদিওঁ? আমি কি টেক্স নিদিওঁ? আমি কি অসমৰ বাসিন্দা নহওঁ নেকি? কিয় আমাক হেমাহি দৃষ্টিৰে চাইছে? কিয় আমাৰ সাংসদ, আমাৰ বিধায়ক আমাক গুৰুত্ব দিয়া নাই? কিয় আমাৰ জলসম্পদ বিভাগ আমাক গুৰুত্ব দিয়া নাই? আমি চৰকাৰক দাবী জনাওঁ যাতে অতি শীঘ্ৰে আমাৰ এই অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰে, অন্যথায় আমি ৰাইজে কিন্তু গণতান্ত্ৰিকভাৱে বৃহৎ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি লাগিলে আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। যদি আমি ভোট দিওঁ, টেক্স দিওঁ, সব দিব পাৰোঁ, আমি কিয় আমাৰ অধিকাৰ আমি নাপাওঁ? কিয় আজি আমি গৰাখহনীয়াত পৰি আমাৰ ঘৰ বাৰী মাটি সব হেৰুৱাব লগা হৈছে, আমাৰ পৰিচয় নোহোৱা হৈছে, আমি থাকিবলৈ ঠাই নোহোৱা হৈছে। আপুনি চাওক, এই হাজিৰহাট জিপিখন ভাঙাৰ পিছত আমি ক'ত যাম? ঠাই আছে নেকি? ইয়াৰ পিছত মেঘালয়ত যাবলৈ অনুমতি আছে নেকি? মেঘালয়ত যাবলৈ নিদিয়ে। ইমান সৰু এটা ডিষ্ট্ৰিক্ট, এই সৰু ডিষ্ট্ৰিক্টৰ আপুনি সুৰক্ষা দিব পৰা নাই। আৰু DC মহোদয়ক আমি অনুৰোধ জনাম, আপুনি ইয়াত আহিছিলে, আমি গম পাইছোঁ, কিন্তু কি কাম কৰিছে? গৰাখহনীয়া আপুনি চাইছে? কি কাম কৰিছে ইয়াত খালি খবৰ ল'বলৈ আহে নেকি? নেতাসকল আহে, নিৰ্বাচনৰ সময়ত আহিব, আহি ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিব, আমাৰ প্ৰথম কাম হ'ব এই গৰাখহনীয়া প্ৰতিৰোধ কৰিম। কিন্তু নিৰ্বাচনৰ পিছত সকলোখিনি পাহৰি যায়। সকলো দুৰ্নীতি ভ্ৰষ্টাচাৰত ভৰি পৰে নেতাসকল। আমি প্ৰতিগৰাকী নেতাক সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে যদি কাম কৰিব নোৱাৰে তেনেহ'লে ভুৱা প্ৰতিশ্ৰুতি নিদিব। যদি কাম কৰিবলৈ সাহস আছে তেনেহ'লে আহক, নিৰ্বাচনৰ আগত কাম কৰি দেখুৱাওক, গৰাখহনীয়া প্ৰতিৰোধ কৰক, তাৰপিছত আমাৰ ভোট বিচাৰক, আমি ভোট দিম। যদি কাম নকৰে আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। নিৰ্বাচনৰ আগত যদি আমাৰ এই গৰাখহনীয়া প্ৰতিৰোধ নহয়, তেনেহ'লে আমি ইয়াৰ ৰাইজ, এই জিপিৰ ৰাইজ ভোট বৰ্জন কৰিবলৈ কিন্তু বাধ্য হ'ম।